ছোৱালীজনী ঘৰলৈ যাওঁ বুলি ভাবিছোঁ পাই। তাকে গাখীৰ এখন লৈ যাওঁ। এওঁনো কি কৰি আছে জানো, গাখীৰখিনিও খীৰাই দিয়া নাই। মই আকৌ এতিয়া গাখীৰ চাখীৰ খীৰাবলৈ আৰু সময় নাই আৰু দেই। গা চা ধুই আজৰি হ'লোঁ, এতিয়া আৰু এইবোৰ নচোঁ আৰু। ইমান দিনৰ মূৰত ছোৱালীজনীৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মনটোৱে ভাল লাগি আছে পাই। বাৰী শাক পাচলিবোৰ ল'লোঁ আৰু গাখীৰখন লৈ যাওঁ আৰুনো কিনিম আৰু। মিঠাই কেইটামান কিনি নিব লাগিব বাৰু, নাতিনীজনী আছে নহয় আকৌ। হেৰা, তুমি সেই কাম চাম কৰি আজৰি হ'লানে? আজৰি হ'লা যদি গাখীৰকণ খীৰাই দিয়া আৰু। মই সেই যাব হ'বই নহয় আৰু, বেছি টাইম নকৰোঁ আৰু। আকৌ এতিয়া সোনকালে ওলালেহে পামগৈ আকৌ, বহুত দূৰ বাট নহয় জানো। কাম চাম কৰি হ'ল। মই সেই গাখীৰকণ খীৰাবলৈকে আহিছিলোঁ পাই। আপুনি সেই বস্তু ভালকৈ বান্ধি লওঁগৈ যাওক। মই গাখীৰকণ খীৰাই আৰু এই মোনাত একেবাৰে ভৰাই দিম আৰু। হ'ব বাৰু দিয়া। হেৰা, তোমাৰ দেউতাৰা কেতিয়া পাবহি? তেওঁ চাগে আবেলি মানে পাবহি দেই। মানে মই অথনিতে ফোন কৰা, এতিয়া মই ফোন কৰাই নাই। পিছে কেইদিনমান থাকিব নহয় দেউতাৰা? জানো পাই কি কৰে, এতিয়া আহিলেহে গম পাম আৰু কেইদিন থকাকৈ আহিছে বা আকৌ। ময়ো সেই অফিচলৈ যাম এতিয়া। তুমি তেওঁ আহিলে ভালকৈ শুশ্ৰূষা কৰিবা দেই, তেওঁ যাতে একো বেয়া পাই নাযায় আৰু যোৱাবাৰ কথাখিনি মনত আছে বাৰু মোৰ। তেওঁক সেইখিনি কৰি দিব লাগিব মই অতি সোনকালে। যোৱাবাৰতো তেনেকেই কৰিমকৈ থাকিয়েই গ'ল বাৰু। নাই দেউতাইনো কি বেয়া পাব মোৰ। আৰু তেওঁ ইমান ওজৰ আপত্তিও নাথাকে। সেই কামটোৱে খালি আৰু পেণ্ডিঙত ৰখা হৈছে। সেই কামটো কৰি দিলে মানে আৰু হৈ যাব আৰু, তেতিয়া আমাৰ ইমান টেনশ্যন নাই আৰু যিহেতু মই এজনীয়ে ছোৱালী দিয়কচোন, বেয়াও লাগে নহয় ঘৰৰ মানুহবোৰ তেনেকৈ থাকিলে। মানে আমি ইয়াত ইমান আৰামত থাকোঁ, তেওঁলোকৰ চাগে ভালকৈ কাপোৰ এখন ল'বলৈও কাপোৰ এখন নাই, গম পাইছেনে? ইমান ঠাণ্ডা পৰিছে। এতিয়া আমি ইয়াতে ৰুমতে হিটাৰ লগাই আছোঁ। মাহঁতেনো কেনেকৈ আছে সেইটো আমি চিন্তা কৰিব লাগিব নহয়। সেইকাৰণে এবাৰ কৰিব লাগিব আৰু সোনকালে। কৰিম ৰ'বা, এইবাৰ কৰি দিম। মোৰতো নিজৰ মা দেউতা নায়েই। তেওঁলোককে আৰু মই নিজৰ আপোন বুলিয়েই ভাবোঁ, নিজৰ মা দেউতা বুলিয়েই ভাবোঁ। আৰু তেওঁলোকৰ কাৰণে মই তেওঁলোকৰ এটা পুত্ৰ। আৰু মই যদি এইখিনি কাম নকৰোঁ কোনে কৰি দিব কোৱাচোন বাৰু? সঁচাকৈ গম পায়নে, আপোনালৈ বিয়া হৈ মই বহুত সুখী। মানে আপোনাৰ নিচিনা এজন স্বামী পাই মই সঁচাকৈ বহুত সুখী, গম পায়নে? ইমান বুজি পায় আপুনি সকলোবোৰ কথা। এতিয়া আমি চকুৰ আগতে দেখিয়ে থাকোঁ বেলেগৰ মানুহবোৰ কেনেকুৱা হয়, কিন্তু আপুনি সম্পূৰ্ণ উল্টা। সঁচাকৈ মই মানে বহুত সাধিহে পাইছোঁ আৰু আপোনাক দেই। অকল তুমি মোৰে তাৰিফ কৰি থাকিব নালাগে। তোমাক পায়ো মই বহুত সুখী জানানে অঞ্জনা। আৰু তোমাক নোপোৱা হ'লে চাগে এতিয়া মই এইটো পজিশ্যনত কেতিয়াও নাথাকিলোহেঁতেন। আৰু কি ক'ম আৰু কোৱাচোন, তোমাক পায়ো মই বহুত সুখী জানানে। দুয়োজনে ইজনৰ সিজনৰ কথা বুজি পাওঁ কাৰণে চাগে আমি এতিয়া ইমান ধুনীয়াকৈ আৰামত চলি থাকিব পাৰিছোঁ, বুজিছা? সেইটোৱে, ভগৱানে আৰু ভালে কুশলে আমাক ৰাখিলে হ'ল আৰু। পিছে মাইনা ক'ত গ'ল? মাইনাক নাই দেখা যে? তাই চাগে বাহিৰত আছে ক'ৰবাত। পিছে তাই গম পাই নাই তাই ককাক আহিব বুলি আজি? মাইনাই গম নাপাবনে আৰু? গম পায়, তাই এবাৰ গোটেইজনী উৰি ফুৰিছে একেবাৰে ককাকে অনা বস্তু। সেই আইতাকে সপাই কালি পিঠা পুৰি থৈছিলে নেকি, সেয়া দিব, তাৰপৰা কিবা কিবি লৈ আহিব পায়। সেয়া কালি মাৰ লগত কথা পাতি তাই শুনি আছিলে। তাই সেইবাৰ গোটেইজনী উৰি ফুৰিছে আৰু কেতিয়া আহিবকে অথনিৰ পৰা সুধিয়ে আছে তাই। ককাক নহয় জানো আৰু ককাক নাতিনীয়েকৰ মৰমবোৰ এনেও সুকীয়াই হয় দিয়াচোন। পিছে আপুনি যাওক, আপোনাৰ নহ'লে লেট হ'ব। ঠিক আছে দিয়া। সেই কথা পাতোতে টাইমটোনো কেনেকৈ গ'ল গমেই নাপালোঁ। মই আহিছোঁ দিয়া দেই। মই সকলোবোৰ বজাৰ কৰি থোৱা আছে, ধুনীয়াকৈ বনাই ৰান্ধি বান্ধি খোৱাবা ধুনীয়াকৈ। ঠিক আছে, যাওক আপুনি। সঁচাকৈ দেহি মানুহজন মই একেবাৰে মানে সাধিহে পাইছোঁ আৰু দেই। ইমান আজিৰ দিনতো এনেকুৱা মানুহ নাথাকে আৰু কোনেনো লোকৰ কাৰণে কি কৰিব কওকচোন বাৰু। ঈশ্বৰে যাতে তেওঁ সদায় কুশলে ৰাখক আৰু দেই। যাওঁ এতিয়া, মাইনাক চাওঁগৈচোন ক'তনো কি কৰি আছে তাই। শুনিছানে? ক'ত আছা তুমি? হয়, তুমি একদম সদায় দেৰি কৰা দেই মোক ক'বলৈ যাবলৈ হ'লে। মানে কিনো কৰি আছা অথনিৰ পৰা? মই কৈছোঁ টোপোলা বান্ধিয়ে ৰক্ষা পোৱা নাই একেবাৰে জীয়েকলে দিবলৈ। আপুনি যে সঁচাকৈ ইমান টেটু ফালি থাকিব পাৰে নহয়। মই বস্তু কেইটামান বান্ধি দিছোঁ আকৌ, ৰ'বচোন। ইমান দিনৰ মূৰত ছোৱালীজনী ঘৰত যাব ওলাইছে, কি খালী হাতে যাব নেকি আৰু? মই দেখোন গোটেই সোপা বস্তু বান্ধি ল'লোৱেই, আৰুনো তুমি কি দিছানো? দিছোঁ আৰু কিবা কিবি পিঠা চিঠা সোমোৱা, সেই নাতিনীজনী খাব আকৌ। সেই কি কয়, আপুনি বেছি দিন নাথাকিব দেই, সোনকালে আহিব। যাবলৈকে পোৱা নাই, আহিম নহয় ৰ'বাচোন। আৰু তুমি অকলে থাকা বুলি মই গম পাওঁ নহয়, মই যোগাৰ সকলো কৰি থৈ গৈছোঁ। যোগাৰ কৰি থৈ গৈছে মানে? কাৰোবাক ক'লে নেকি আকৌ? ভনক কৈ থৈ আহিছোঁ। সেই ভন আহিব আৰু ভন থাকিব তোমাৰ লগতে। এই দিনটোতো লগ নালাগে, ৰাতিটোহে আৰু ভন থাকি দিবহি মই নহালৈকে দেই।
অঁ হ'ব বাৰু, কিন্তু যাবলৈতো মোৰো মন আছিলে। খালি ঘৰখনৰ কাৰণেহে আকৌ দুইটা মানুহ একেলগে যাব নোৱাৰোঁ। গৰুৱে ছাগলীয়ে হাঁহে কুকুৰাই গোটেই সোপা আছে নহয়, সেই সোপা কাৰ দায়িত্ব দি থৈ যাব? সেইকাৰণে আকৌ, নহ'লেতো আৰু মোৰ জানো যাবলৈ মন নাযায় কওকচোন নিজৰ ছোৱালীজনী ঘৰলৈ। সেইটো কাৰণে আকৌ সেই ময়ে গৈ আহোঁগৈ আৰু সেই ৰ'বা এইবাৰ আহি লওঁ, তাৰপিছত আৰু পিছৰবাৰ গ'লে মানে দুইটা একেলগে যাম। গৰু ছাগলী চব বিক্ৰী থৈ যাম ৰ'বা এইবোৰ। গৰু ছাগলীকেইটা বিকিব নালাগে, সেইকেইটাই খুৱাই আছে আকৌ, নহ'লে সেইকেইটা বিকিলে আৰু কি খাব আৰু। সেই নহয়, হ'ব দিয়া, মই এতিয়া তোমাৰ লগত কথা পাতি নাথাকোঁ। সেই মই ওলাই দিওঁ দেই, তুমি ভালকৈ থাকিবা। এই ৰাতি শুওঁতে দৰ্জা চৰ্জা ভালকৈ মাৰি ল'বা আৰু দুইজনী আৰু মাইকী মানুহ থাকিবা, একো নহয় দিয়া, ভয় খাব লগা একো নাই। এই গৰু ছাগলীবোৰ ভালকৈ বান্ধিবা আৰু মই আহিছোঁ দেই, তুমি ভাত কেইটামান খাই ল'বা এতিয়া। হ'ব, যাওক ভালকৈ যাব আপুনি। সেই গৈ পাই পেলাই ছোৱালীজনী বা মোলৈ ফোন এটা কৰিব দেই আপুনি। যাওক, বেছিদিন থাকিব নালাগে আৰু, দুদিনমান থাকিবলৈ গুচি আহিব। হ'ব বাৰু দিয়া, আহিছোঁ মই। দেউতা ভালে ভালে পালাহি তুমি? পালোহি মাজনী, পালোহি দেই। মোৰ মাজনী, আইতা আহিলে আকৌ ঘৰত কোনো থাকিবলৈ মানুহ নাই নহয়। আমাৰ হাঁহ ছাগলী কুকুৰা গৰু সেইবোৰ আছে নহয় মাজনী, সেইকেইটা আকৌ চাব লাগিব নহয়, সেইকাৰণে আইতাক নানিলোঁ দেই। আমাৰ নাতিজনী বৰ ডাঙৰ হ'ল অ'। আইতাই তোমালৈ ঢেৰ বস্তু দি পঠিয়াইছে। মোনাটো ভিতৰত থলেগে নেকি মায়ে, মায়ে উলিয়াই দিব, খাবা ৰ'বা দেই। ভাল মাজনী, সেই তহঁতি যাবি আকৌ, বহুত দিন হ'ল যোৱাই নাই ঘৰখনলৈ হেৰ'। যাব লাগিব ৰ'বা, মাজনী অকণমান ডাঙৰ হৈছেহে, আৰু এখন ঘৰত থাকিব যেনেকৈ মানুহ নাই নহয়। এওঁ কামলৈ ওলাই যোৱাৰ পিছত আমি দুজনী অকলে থাকিব লগা হয়, আৰু কাম কৰা মানুহো ৰখা নাই আমি। সেই কি কয়, বিশ্বাস কৰিব নোৱাৰি নহয় আজিকালি আকৌ, সেইকাৰণে নিজে কৰোঁ আৰু সেইকাৰণে মানে সেই এৰি থৈ যাব নোৱাৰা আকৌ ঘৰখন। হ'লেও যাবি এপাক পাই, সেই মাৰো আহিবলৈ বৰ ইচ্ছা এটা আছিলে। এই ঘৰখন আকৌ অকলে এৰি থৈ আহিব নোৱাৰে, সেইকাৰণে নাহিলে আকৌ, মই আহিলোঁ অকলে। হয় বাৰু দিয়া, সেই কি কয়, তুমি মুখ হাতবোৰ ধুই ল'বা হা। হেৰি নহয় মাজনী, কথা এটা কওঁ, তই আকৌ বেয়া নাপাবি পাই। এইবোৰ কাপোৰ কানিবোৰ তই কি পিন্ধিবলৈ ল'লি? চাদৰ মেখেলাযোৰ পিন্ধিবি আকৌ, তেতিয়াহে বোৱাৰী মানুহ দেখিবলৈ ভাল লাগে। এইবোৰ পিন্ধিলে আৰু বোৱাৰীয়ে নে ছোৱালীয়ে নে গমেই নাপায় একো। আৰু চুলি গুচাও কিনো ৰং কৰিলি আৰু পাই। দেউতা, চাদৰ মেখেলা পিন্ধিছিলোঁ নহয় ইয়াত, এওঁৱে আকৌ পিন্ধিব নিদিলে। শাহু শহুৰ নাই যে, সেইকাৰণে তেওঁ আৰু মইহে থাকোঁ আৰু অকলে, এয়াকে পিন্ধি থাকোঁ আৰু এয়া পিন্ধি চাদৰ মেখেলাখন পিন্ধিবলৈ মনে নোযোৱা হ'ল। হ'লেও আকৌ পাই কেতিয়াবা চাদৰ মেখেলা পিন্ধিবি, এনেকে কেনেকে হ'ব? এতিয়া গাঁৱলৈ আমাৰ ঘৰলৈ গ'লে কৰিলে এইবোৰ পিন্ধি যাবি আকৌ, তই চাদৰ মেখেলা পিন্ধি যাবি ধুনীয়াকে। দেউতা, মই তালৈ গ'লে বাৰু চাদৰ মেখেলা পিন্ধি যাম, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। আৰু জানো নহয় মই ক'ত কি পিন্ধি যাব লাগে, আৰু ইয়ালৈ অকণমান বয়সস্থীয়া আলহী আমাৰ ঘৰলৈ যদি ফুৰিবলৈ আহে, মই চাদৰ মেখেলা পিন্ধি পিনেই ওলাওঁ, এনেকে নোলাওঁ নহয়। এতিয়া তুমি আহিছা কাৰণেহে আৰু পিন্ধা নাই। মই একেবাৰে প্ৰথমতে চিনিয়েই পোৱা নাছিলোঁ পাই। এই যোৱাবাৰ আহোঁতে আকৌ বেলেগ দেখিলোঁ, এইবাৰ আকৌ বেলেগ। চুলি গুচাও তাতে কাটি পেলালি। মই বোলো কওঁ আকৌ মানুহ, তাৰপিছতে গম পাইছোঁ মোৰ ছোৱালীজনীয়ে বোলো। টাউনত এনেকৈ থাকে দেউতা, তুমি এইবোৰ চিন্তা কৰিব নালাগেচোন, থোৱা। আৰু মই জানো নহয় ক'ত কি পিন্ধি যাব লাগে। ইয়াত আৰু যদি তুমি চাদৰ মেখেলা পিন্ধি ওলোৱা নহয়, মানুহে হাঁহিব, সেইকাৰণে এনেকেই থাকোঁ আৰু। হয় দে আই, সেই আগৰ দিনবোৰ মনত পৰিলে একদম গা কঁপি যায় অ'। কেনেকুৱা অৱস্থাৰ পৰা যে তোক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া তই কিমান সুখত আছ চাচোন বাৰু। বৰ ভাল ল'ৰা আকৌ দেই, মোৰ জোৱাইটো সঁচাকৈ কিন্তু বৰ ভাল ল'ৰা দেই। সেয়াই আৰু মানুহৰ কয় নহয়, একালে সুখ হ'লে একালে দুখ, একালে দুখ হ'লে একালে সুখ হয়। আমি বাৰু দুখতেই জীৱন পাৰ কৰালোঁ। মোৰ ছোৱালীজনীক যে ইমান সুখত ৰাখিছা, তোমাক কোটি কোটি ধন্যবাদ ভগৱান। ধন্যবাদ দিছোঁ আৰু তোমাক দেই। ইয়াতকৈ আৰু মই কি দিব পাৰিম, সাধাৰণ মনুষ্যহে আৰু মই। মোৰ ছোৱালীজনী সুখত থাকক আৰু দেহি, কেনেকৈ যে আমি আছিলোঁ আগতে। হ'বচোন দিয়া দেউতা, এইবোৰ এতিয়া মনত পেলাব নালাগে। সেই আহা, ভৰি হাতবোৰ ধুই লোৱাহি, মই খাবলৈ যোগাৰ কৰোঁগৈ আহা। বৈ মাজনী, আৰু সেই মাৰক ফোন এটা কৰি কবি দেই মই পালোহি বুলি, নহ'লে আকৌ বুঢ়ীয়ে টেনশ্যন লৈ থাকিব আকৌ। হ'ব মই কৈ দিম। আহা, তুমি ভৰি হাত ধুৱাহি আহা। বৈ। ইমান ধুনীয়া ঘৰ দুৱাৰো, আমি কেঁচা ঘৰত থকা মানুহে এইবোৰ আৰু দেখিয়ে পোৱা নাই। সপোনহে লাগে। সেই ভৰি দিলে কিজানি লেতেৰা হ'ব, এনেকুৱাহে লাগে দেখোন। সঁচাকৈ পাই, ভৰি থ'বলৈকে ভয় দেখোন, ক'ত থওঁ ক'ত নথওঁহে লাগে। ইমান চাফ চিকুণকৈ থৈছেও ঘৰটো পাই। আগতে ঘৰত এইবোৰ দেখিয়ে নাপালে তাই। ইয়াত আহি সেয়া বেচেৰীজনী
জীৱনটো সুখৰ হওক আৰু দেই ঈশ্বৰ প্ৰভু, তাকেই আশীৰ্বাদ কৰিবা আৰু তুমি। আমিনো কেইদিন আছোঁ, বুঢ়া বুঢ়ী আমি মৰি থাকিম। তাই সেই ভালে কুশলে ৰাখিবা আৰু দেই। দেউতা তুমিনো কি ভাবি আছা? একো ভবা নাই অ' মাজনী, এই এনেহে কিবা এটা চিন্তা কৰি আছিলোঁ। হেৰি নহয়, মাক ফোন কৰি ক'লে নাই পালোহি বুলি মই? অঁ ক'লো এই তুমি আকৌ ৰেষ্ট লৈ লোৱা আকৌ। অঁ মই সেই বিচনাখনতে অকণমান পৰি দিওঁ। পিছে যোৱা অহা কি দেৰি হ'ব নেকি? অঁ তেওঁ এই মিটিং এখনত আছে, আজি অকণমান দেৰি হ'ব নেকি অহা। তুমি বাৰু অকণমান ৰেষ্ট লৈ লোৱাচোন এতিয়া। ঠিক আছে বাৰু দে। আৰু মাইনা ক'ত গ'ল? তাই শুলে পাই, দিনটো দৰা ধপা কৰি থাকে যে, ভাতকেইটা খোৱা মাত্ৰ তাই সেই টোপনিয়ে গুচি গ'লগৈ। মই অকণমান ৰখোঁ এওঁলে, সেই তুমি শোৱা দেই। ঠিক আছে বাৰু দে। মই ৰুমলৈকে আহিছোঁ দেই দেউতা, তোমাক যদি কিবা লাগে মোক মাতি দিবা। হ'ব দে আইজনী। যাওঁ অকণমান বিচনাখনতে পৰি দিওঁ, ভাগৰো লাগিছে দিনটো গাড়ীখনত আহি থকা। দেউতা বাকী ভালে আছে আৰু ন? মা ভাল নহয়? ভাল জোঁৱাই, মাও সেই ভালে আছে দেই। তোমাৰ ভালনে বাৰু? ভালেই দেউতা, আপোনালোকৰ আশীৰ্বাদত আছোঁ আৰু ভালে কুশলে। পিছে আপুনি কেইদিনমান থাকিব নহয়? কেইদিনমান মানে মই কাইলৈ যামগৈ বুলি ভাবিছোঁ পাই। মাক আকৌ সেই অকলে এৰি থৈ আহিছোঁ নহয়। ওচৰৰ মানুহ এজনীক কৈ থৈ আহিছোঁ বাৰু। সেই হ'লেও আৰু তেওঁ আকৌ মই নাথাকিলে বেয়া পায় থাকি পেলাই। সেইকাৰণে আকৌ যাবগৈ লাগিব পাই। এদিন থাকিয়ে যাবগৈ নে? আৰু দুদিনমান থাকক আকৌ। আৰু দুদিনমানতো থাকিবলৈ মনটো আছিলে, কিন্তু এই উপায়ো নাই নহয়। অকলে আকৌ মানুহজনীক এৰি থৈ আহিছোঁ। হেৰি তোমালোকে যাবা আকৌ আমাৰ ঘৰলৈ, একেবাৰে নোযোৱাই হ'লা আৰু। যাম দেউতা, সেই মোৰ ছুটিয়েই নাপাওঁ নহয়। আৰু এওঁ আৰু ছোৱালীজনী আকৌ ঘৰত অকলে থাকে, তেওঁলোকো যাব নোৱাৰে। ঘৰখন অকলে এৰি থৈ যাবলৈ বৰ দিগদাৰ, আমাৰ ইয়াত বৰ চোৰ ওলাই থাকে। সেইকাৰণে আকৌ যাম বাৰু এইবাৰ। পিছে আৰু কাম কেইটামানো আছে ন দেউতা? কাম কেইটামান আছে মানে এই কি কাম বাৰু? মই পাহৰিলোঁ নহয়। অহা মাহৰ পৰাই ষ্টাৰ্ট দি দিম দেউতা। এই ঘৰটো আপোনালোকৰ বনোৱা কথা কৈছিলোঁ যে, মই মিস্ত্ৰী ইয়াৰ পৰা পঠাই দিম। ধুনীয়াকৈ ঘৰ চৰ বনাই দিব, আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব তাত। ইয়ালৈ আহিবলৈ ক'লেও আকৌ দুইটা গুচি নাহে, আৰু আহিবও নোৱাৰে বাৰু গাঁও ঘৰটো এৰি পেলাই। আকৌ গৰু ছাগলীয়ে চব আছে নহয়। সেইকাৰণে তাতে থাকিবলৈ বিচাৰিছে আপোনালোকে। তাতে ঘৰটো বনাই দিম বুলি ভাবিছোঁ ধুনীয়াকৈ। আপোনালোকৰ অকণো কষ্ট নহয় আৰু। ইয়াত যদি আমি ইমান ধুনীয়াকৈ থাকোঁ, আপোনালোকে তাত ইমান কষ্ট খাই থাকে, মোৰ বেয়াই লাগে দেখি। সদায় মানে সেয়াকে পাতি থাকোঁ, গম পায়নে এওঁৰ লগত মই। হয় নেকি? হ'ব একো নাই জোঁৱাই, একো নাই দিয়া। আমি এনেকৈ আছোঁৱে আগৰ পৰা আৰু। হ'লেও আগৰ পৰা আছে বুলি আৰু এতিয়া এনেকৈ থাকিবলৈ দিম নেকি? আপোনালোকৰ জোঁৱায়ে আপোনালোকক এনেকৈ থাকিবলৈ কেতিয়াও নিদিয়ে দেউতা। অহা মাহৰ পৰা মই মিস্ত্ৰী পঠিয়াই দিম দেই। ঠিক আছে বাৰু, ঠিক আছে। হেৰি আহক ভাতকেইটা খাই লখি। দেউতা আহা তুমিও। ভাত হ'লেই নেকি? হ'ল আহা। ব'লক দেউতা, আহক ভাতকেইটা খাই লখি। ব'লা জোঁৱাই ব'লা। দেউতা আজি থাকিবই পাৰিলা হয় পাই, তুমি ইমান লৰালৈকে আহি ইমান লৰালৈকে যাব ওলাইছা। দেউতা আজি থাকিবই পাৰিলেহেঁতেন পাই, আহিছিলেহে, যাব হ'লেই নে? যাবগৈ লাগিব পাই। এই মাৰা আকৌ অকলে আছে যে ঘৰত। এই দুদিনমান মাকো লৈ অহা হ'লে দুদিনমান থাকিব পাৰিলোহেঁতেন। এতিয়া আকৌ বুঢ়ী ঘৰত অকলে আছে আৰু যাবগৈ লাগিব। মাইনা তুমি আমাৰ ঘৰলৈ যাবা দেই, মা পাপাৰ লগত। তেতিয়াহ'লে মই গৈ থাকোঁ দেই মাজনী, জোঁৱাই। আমাৰ ঘৰলৈ যাবা এপাক। এতিয়া মই গৈ থাকোঁ আৰু, নহ'লে দেৰি হ'বগৈ ঘৰ পোৱালৈ। যোৱা দেউতা, বস্তুবোৰ চব ল'লা নহয়? ল'লোঁ চব ল'লোঁ। আহক দেউতা, ড্ৰাইভাৰ মই ৰখাই থৈ দিছোঁ, তেওঁৱে থৈ আহিব আপোনাক। ময়ো সেই অফিচ যাব লাগিব নহয়, নহ'লে দেৰিয়ে হ'বগৈ। ব'লা। হেৰি ছোৱালীজনী বাৰু ভালে কুশলে আছেনে? আৰু বস্তুবোৰ পৰা ইমানকৈ বাৰু তাই কেলৈ দি পঠিয়াইছে বাৰু হে? নালাগে কৈছোঁ। এই গাড়ীখনৰ ডিকিটোত ভৰাই এদমমান দি পঠিয়াইছে। ভাল দেই, তাই ভালেই। সেই নাতি পোৱালীজনী কেনেকুৱা? নাতি পোৱালীজনী বৰ এজনী হ'ল পাই, ডাঙৰে হ'ল আৰু। বৰ ভাল লাগিলেও সিহঁতৰ ঘৰত থাকি দেই, ইমান ধনী ঘৰত পৰিলেও মোৰ ছোৱালীজনী। হওক দেখি ভালে কুশলে থাকিলেও হয় আৰু সিহঁতি। পিছে জোঁৱাই ভালনে? জোঁৱাই ভালেই। হেৰি নহয়, ভাল খবৰ এটা আছে। অহা মাহৰ পৰা বোলে মিস্ত্ৰী পঠিয়াই দিব, আমাৰ ঘৰটো বোলে ধুনীয়াকৈ বনাই দিব। জোঁৱাই আকৌ কৈ পঠিয়াইছে মোক, বোলে অহা মাহৰ পৰা মিস্ত্ৰী পঠিয়াই দিম আৰু তাৰ পৰাই পঠিয়াব বোলে। ঘৰটো ধুনীয়াকৈ বনাই দিব, আপোনালোকে বোলে আৰু কেঁচা ঘৰত থাকিব নালাগে আৰু বোলে। দেহি হয় নি? জোঁৱাইটো হ'লে বৰ সাধি পালোঁ দেই আমি। আজিকালি আৰু এনেকুৱা জোঁৱাই আৰু নাপায় আৰু দেই ক'তো। নিজে ভালকৈ থাকিবলৈ পালে হয়, লোকে কেনেকৈ আছে কি দৰকাৰ লোকৰ, কথাটো কৈছোঁ চাবলৈ গ'লে। দেহি
তাৰপিছত আপুনি কি বুলি ক'লে? মই ক'লোঁ বোলো নালাগে, আমি অত বছৰ তেনেকৈ থাকিলোৱে, তেনেকৈ থাকোঁ আৰু। তাৰপৰা সি আকৌ নামানে, বোলে অত বছৰ থাকিলে আৰু বোলে, এতিয়া বোলে অকণমান বোলে ভালকৈ থাকক আৰু বোলে। তাৰপৰা কৈছে আৰু দুইটাকে বোলে ইয়ালৈকে লৈ আহিম বুলি কৈছিলোঁ, বোলে হেৰি নাহোঁ বুলি ক'লে, আকৌ বোলে গৰু ছাগলী সোপা বোলে এৰি আহিব নোৱাৰে, সেইকাৰণে বোলে আৰু ইয়াতে বনাই দিম বুলি কৈছে। অহা মাহৰ পৰা বোলে মিস্ত্ৰী পঠিয়াব। দেহি হয় পাই মোৰ জোঁৱাইটো। পিছে হেৰি নহয়, এই ছোৱালীজনীয়ে কিবা কিবি মিঠাই দি পঠিয়াইছে, সেয়া উলিয়াওঁ আৰু। সেই ভনকো মাতা, এইকেইদিন থাকি দিলে নহয় বেচাৰীজনী। তাইও চাগে কাষ কৰি আছে পাই, ছোৱালীজনী সোপা মই মিঠাই আনিম আৰু খাব বুলিকে। যোৱা মাতাকে যোৱা, তাইকো মাতি আনা, সেই চাহকণ খাওঁ আৰু চবেই। হ'ব বাৰু দিয়ক।